আমি যেহেতু ফুৰিবলৈ যাম বুলি কৈছিলোঁ, তাৰপিছত এয়া ওলাইছোঁ ফুৰিব যাবলৈ কাৰণে। ভাগিনজনী ওলালে, তাইৰ লগৰ ছোৱালী এজনী আছিলে, তাই ওলাইছে। আমি ৰেডি হ'লোঁ যাবলৈ কাৰণে। এতিয়া যাম, কোনডোখৰত যাম আপোনালোককো দেখাম। তাৰপিছত এইজনী আমাৰ ঘাইজনী ৰেডি হৈ আছে। ৰেডি নহয় মানে আমাৰ পোৱালিটো চেণ্ডেলটো অকণমান লেতেৰা আছিলে, সেইটোকে চাফা কৰি দিছে, টাচ কৰি। তাৰপিছত এতিয়া আমি ওলাইছোঁ আৰু দেখুৱাম আপোনালোকক ক'ত যাম। চেণ্ডেলটো পিন্ধি লওঁ। দেৰি হৈছে, দেৰি হৈছে। যিহেতু গাঁৱৰ ভিতৰত গাড়ী মটৰ নচলে, বহুত কম চলে, আৰু এইটো সময়ত আমি বেটেৰী ৰিক্সা নাপাওঁ, সেইবাবে আমি খোজকাঢ়ি আহিলোঁ। তাৰপিছত আৰু এইফালে চাওকচোন, মেটেকা ফুলজোপা ইমান ধুনীয়াকৈ ফুলি আছে, দেখিয়ে ভাল লাগি গৈছেগৈ, একদম বৰ ধুনীয়া লাগিছে। তাৰপিছত আহি পালোহি আৰু ইয়াত মানে ৰাধাকৃষ্ণ, ইয়াত বেংগলী মানুহৰ কিবা অখণ্ড বুলি কোৱা হয়, তাতে কিবা পূজা পতা হৈছিলে, তালৈকে আহিছিলে। আমাৰ বায়ে যিহেতু বেংগলী মানুহলৈ আহিছে, ইয়াত মানে বেংগলী পূজা হৈছে ৰাধাকৃষ্ণ, সেইটোকে চাবলৈ আহিছোঁ। বাহঁতে ধূপ চুপ জ্বলালে, লগতে আমাৰ পোৱালিটোক মই ধৰিয়ে আছিলোঁ। তাৰপিছত বাক ক'লোঁ তই আগতে জ্বলাই ল, তাৰপিছত মই জ্বলাম। বায়ে জ্বলাই হোৱাৰ পিছত মই ধূপ জ্বলাই ল'লোঁ। আৰু সঁচাকৈ সেইডোখৰত আহি বহুত ভাল লাগিছে, মনটো মানে কিবা এটা ভাল লাগি গৈছে তালৈ গৈ পিনে, ইমান ধুনীয়াকৈ কৰিছে। আৰু ৰাধাকৃষ্ণ মূৰ্তিটো দেখিতো আৰু ভাল লাগি গৈছিলে। তাৰপিছত এই বাইদেউগৰাকী বেংগলী হয়, ফুল দি দিছে। তাৰপিছত এনেকৈ বেংগলী নিয়মবোৰ বহুত মানে আছে আৰু ভাল লাগিলে আহি পিনে। তাৰপিছত গৈ পিনে প্ৰসাদ দিলে, প্ৰসাদ খালোঁ। আৰু এডোখৰত খিচিৰিও খুৱাইছে, খিচিৰিও খালোঁ। খিচিৰি কিন্তু বৰ ধুনীয়া আছে খাবলৈ কাৰণে দেই, আৰু এনেকুৱা খিচিৰি মই আগতে দুৰ্গা পূজা, গণেশ পূজাতে খাইছিলোঁ, আৰু বহুত দিনৰ মূৰত আকৌ এবাৰ খালোঁ। খাই কিন্তু বহুত ভাল লাগিলে। এয়া চাওকচোন, বহুত টেষ্টি আছিলে খিচিৰি।